গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকললৈ আমাৰ টাই আহোম ইণ্ডিজিনাছ ৰাইটছ প্ৰটেকশ্যন কমিটি আৰু ইণ্ডিজিনাছ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ পাৰ্টিৰ পৰা আমি নমস্কাৰ জনাইছোঁ। আৰু আমি আজি এই প্ৰেছ বিবৃতিৰ জৰিয়তে সকলো জাতি উপজাতিলৈ আমাৰ ফালৰ পৰা আৰু চৰকাৰলৈ আমাৰ ফালৰ পৰা কিছুমান আমি দাবী জনাইছোঁ। চৰকাৰে যাতে এইখিনি সমস্যা সমাধান কৰি জনসাধাৰণক এটা শুদ্ধ পথত আগুৱাই নিব বুলি আমি ভাবিছোঁ। তাকে আমি চমুকৈ অলপ পাঠ কৰি দিছোঁ। চৰকাৰ সকলো জাতি জনগোষ্ঠী উপজাতি আৰু খিলঞ্জীয়া সকলোলৈকে আমাৰ সমিতিৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি জনাব বিচাৰোঁ যে বিশ্বৰ 154খন দেশৰ লগতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত চৰকাৰে লিখিতভাৱে সমৰ্থন জনোৱা খিলঞ্জীয়া অধিকাৰ আইন ইউনাইটেড নেশ্যন ডিক্লেয়াৰেশ্যন অন দি ৰাইটছ অফ ইণ্ডিজিনাছ পিপুল UNRIP 2007 কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিগত 17 বছৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ নেতৃত্বাধীন তথা ভাৰত চৰকাৰে উপযুক্ত কাৰ্যব্যৱস্থা বা ৰাইজৰ প্ৰতিনিধি আৰু লোকসভা বিধানসভা লৈ যোৱাসকলে বুজিয়ে নাপালে খিলঞ্জীয়া কোন হয়। খিলঞ্জীয়া ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে। খিলঞ্জীয়া সংজ্ঞা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে কোনো বিধানসভা বা লোকসভাত মাত মতা আমি দেখিবলৈ পোৱা নাই। ৰাষ্ট্ৰসংঘৰ এই চনদখন কাৰ্যকৰী নোহোৱাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম ত্ৰিপুৰা আৰু ছিকিমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে নিজৰ অস্তিত্ব ৰাজনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাইছে আৰু ক্ৰমান্বয়ে অসমৰ অস্তিত্ববিহীন দিশলৈ গতি কৰিছে নতুন প্ৰজন্মৰ লগতে আমাৰ যিসকল খিলঞ্জীয়া লোক। গতিকে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007 অনুসৰি ব্ৰিটিছ উপনিৱেশ শাসনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা খিলঞ্জীয়াসকলৰ ৰাজনৈতিক সম অধিকাৰ আৰু অস্তিত্ব ভাৰতবৰ্ষৰ সাংবিধানিক প্ৰক্ৰিয়াত ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবলৈ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ পাৰ্টিৰ পৰা আমি দাবী জনাইছোঁ। আমাৰ দাবীসমূহ এনেধৰণৰ: ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007 উত্তৰ পূৰ্বাঞ্চলত সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ ব্যৱস্থা কৰা। 1873 চনত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট অনুসৰি অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰা। মানৱ অধিকাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা 1957 চনৰ সামৰিক বিশেষ অধিকাৰ আইন সম্পূৰ্ণৰূপে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল কৰা। বৰ্তমান গঠিত উত্তৰ পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহক পূৰ্ণ স্বায়ত্ত শাসনৰ কৰ্তৃত্ব প্ৰদান কৰা। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চনত 2007 অনুসৰি ব্ৰিটিছ শাসনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীসমূহ UNRIP 2007 অন্তৰ্ভুক্ত কৰি সাংবিধানিক খিলঞ্জীয়া সংজ্ঞা আৰু অধিকাৰ প্ৰদান কৰা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত খিলঞ্জীয়াৰ বাবে স্বায়ত্তশাসিত মন্ত্ৰালয় গঠন কৰা। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাজনৈতিক মঞ্চ সাংস্কৃতিক মঞ্চ উত্তৰ পূৰ্বাঞ্চলৰ ভিছা কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা। সীমা সমস্যা ILP আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সংজ্ঞা নিৰূপণৰ আধাৰত বহিৰাগত বিদেশী সমস্যা সমাধান কৰা। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া যুৱক যুৱতীৰ বাবে বিশেষ সংস্থাপন আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভাগসমূহে নিযুক্তিৰ ব্যৱস্থা কৰা। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীৰ নাৰীসকলক আঁচনি সলনি সম অধিকাৰ প্ৰদান কৰা। খিলঞ্জীয়া গাঁও অঞ্চলত শিক্ষা স্বাস্থ্য কৃষি দক্ষতা বাণিজ্য কেন্দ্ৰ সম্পূৰ্ণকৈ বৈজ্ঞানিক পদ্ধতিৰে অৰ্থনৈতিক ব্যৱস্থা কৰা। খিলঞ্জীয়াৰ সমাজত বৰ্ণ বৈষম্যৰ দ্বাৰা শাৰীৰিক মানসিক পংগু গুপ্ত হত্যা সাম্প্ৰদায়িকতা বন্ধ কৰা। আমাৰ প্ৰতিটো জাতি উপজাতি মৌলিক অধিকাৰ ধৰ্মীয় বিশ্বাসক জোৰ কৰি উপনিৱেশ শাসনৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাটো চৰকাৰে বন্ধ কৰিব লাগে। টুল গেট আধাৰ কাৰ্ড গণতান্ত্ৰিক দেশত কৌশলগত আইনৰ নীতিবিলাক বন্ধ কৰিব লাগে। কেন্দ্ৰীয় পুঁজি অধিক আবণ্টন দি খিলঞ্জীয়াৰ মৌলিক সমস্যা সমাধান কৰা। বন্ধ হৈ পৰা চৰকাৰী স্কুলসমূহ চৰকাৰে পুনৰ খিলঞ্জীয়াক অৰ্পণ কৰিব লাগে আৰু সম্পূৰ্ণ খিলঞ্জীয়াৰ দ্বাৰাই গঠন কৰিবলৈ ব্যৱস্থা কৰিব লাগে। আমাৰ খিলঞ্জীয়া টাই আহোমসকলৰ
পুৰাতত্ব সমল, মৈদাম, পুখুৰী, দৌল, ৰজাবাৰী, অন্যান্য সকলো সম্পদ ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ 1960 চনৰ পৰা মাটিৰ পট্টা দিয়াৰ বাবে বেদখল হৈ ধ্বংস হৈছে। গতিকে এই সম্পদ জনসাধাৰণৰ উপস্থিতিত বেদখল 6 মাহৰ ভিতৰত চৰকাৰে উচ্ছেদ কৰিবলৈ আমি দাবী জনাইছোঁ। ভাৰত চৰকাৰে অষ্ট্ৰেলিয়াৰ দৰে জনসাধাৰণৰ বাবে লোকসভা আৰু বিধানসভাত ৰাইজে উপস্থিত হৈ থাকিব পৰাকৈ আসন সংৰক্ষণ কৰক আৰু বিৰোধী দলসমূহে যেতিয়া চৰকাৰক প্ৰশ্ন কৰে তেতিয়া সহযোগী হ'বলৈ লোকসভা বিধানসভাৰ প্ৰতিনিধিত্ব জনসাধাৰণ শ্ৰেষ্ঠ হয়। নতুন চৰকাৰে আৰক্ষীৰ ওপৰত নতুন আইন প্ৰণয়ন কৰক, কাৰণ আমাৰ ইতিহাসত বহুতো গুপ্ত হত্যা হৈ গৈছে। সেইকাৰণে আমি বিচাৰিছোঁ যে অনাগত সময়ত তেনেকুৱা গুপ্ত হত্যা বা থানাৰ ভিতৰতো নিৰপৰাধ লোকক মৃত্যু হৈছে, তেনেকুৱা আৰক্ষী বিষয়াৰ ওপৰতো চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিবলৈ আমি দাবী জনাইছোঁ। চৰকাৰে জেলত বন্দী কৰি ৰখা লোকৰ বাবে নতুন আইন প্ৰণয়ন কৰিব লাগে। যিবিলাক কয়দী আৰু বিচাৰাধীন লোক সোমাই আছে তেওঁলোকৰ বাবে কল কাৰখানা, ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰাই সংস্থাপনৰ দ্বাৰাই পুঁজি সংগ্ৰহ কৰিবলৈ চৰকাৰক আমি দাবী জনাইছোঁ, যাতে সেই অপৰাধী আৰু নিৰপৰাধী ওলাই অহাৰ পিছত যাতে কিবা এটা কৰিব পাৰে, সেইটোকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। বিশেষকৈ ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল আহোমসকল যে ST নহয়, 1953 চনতে এইটো দাবী জনোৱা হৈছে। বৰ্তমানে ভাৰত চৰকাৰে ST, SC, OBC সকলৰ আইনৰ জৰিয়তে সুৰক্ষিত কৰিছে, কিন্তু টাই আহোমসকল ST, SC, OBC নহয়। আমি কেনেকৈ সুৰক্ষিত হ'ম? চৰকাৰে নতুনকৈ আইন এখন প্ৰৱৰ্তন কৰক আহোমসকলৰ কাৰণে, যাতে আহোমত সকলো থলুৱা জাতি উপজাতি সোমাই আছে। আহোমসকল আমি নিজৰ ভাষা সংস্কৃতি লৈ যদি আঁতৰি যাওঁ, ইতিহাসত থাকি যোৱা বিভিন্ন জাতি জনগোষ্ঠীবিলাক কি হ'ব? সেইকাৰণে সকলো আহোমক অন্তৰ্ভুক্ত কৰি যাতে নতুন আইন এখন প্ৰৱৰ্তন কৰক আৰু যাতে আমাৰ আহিবলগীয়া বিপদসমূহ বাধা হ'বৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে নতুন আইন প্ৰণয়ন কৰক আৰু সকলোৱে আমি শান্তি কামনা কৰিছোঁ। এয়াই আমাৰ নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ পাৰ্টিৰ পৰা আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক দাবী জনাইছোঁ। আমি এইখিনিতে এটা দাবী জনাইছোঁ, STখিনি বিশেষ আঁচনিৰ দ্বাৰা সুৰক্ষিত হৈছে। আহোমসকল কেনেকৈ? আহোমতো চব জাতি সম্প্ৰদায় সোমাই আছিলে ন, অকল টাইকেইটাহে নহয়, তাত বিভিন্ন জাতি জনগোষ্ঠী সোমাই আছিলে ৰাজশাসনৰ টাইমত, আৰু সেই মানুহখিনিও আজি বিপদত পৰিছে। ST পোৱা নাই, SC পোৱা নাই, আৰু কিছুমান OBCটো সোমাই আছে। আমি ভাবিছোঁ যে কি সকলোকে বিশেষ মানে তথ্যভিত্তিক ইণ্ডিজিনিয়াছ আমি বিচাৰিছোঁ। আৰু চৰকাৰে যি ধৰণে খিলঞ্জীয়া কথা কয়, কিন্তু বিধানসভা বা লোকসভাত পাছ হোৱা নাই, খিলঞ্জীয়াৰ কাৰণে কি কৰিব? আৰু খিলঞ্জীয়াৰ কাৰণে কিছুমান প্ৰজেক্টটো আহি আছে, সেই প্ৰজেক্টবিলাক খিলঞ্জীয়াসকলে পোৱা নাইতো আজিলৈকে। আমি ধৰি লওক আজিৰ দিনত মোবাইল আছে, আমি ৰাষ্ট্ৰসংঘৰ লগতো আমি মোবাইলত চাই থাকোঁ, ধৰি লওক বাতৰি পত্ৰ পঢ়ি থাকোঁ, দেখি থাকোঁ, আমি চব কথা নজৰত ৰাখিছোঁ। কথা হ'ল কি, বিশেষকৈ আহোমসকল যে 53 চনতে কৈ দিয়া হৈছে যে ST নহয় আৰু OBC নহয়, আদাৰ বেকৱাৰ্ড মানুহ নহয়। আমি ঘৰ বান্ধিলোঁ, যুদ্ধ কৰিলোঁ, মৈদাম, দৌল, দেৱালয় বনালোঁ, সেই মানুহকে কেনেকৈ আদাৰ বেকৱাৰ্ডৰ মানুহ OBC হ'ব? আমি OBCও নহয়। কিন্তু কথা হ'ল কি, অকল আমাৰ নিৰ্দিষ্ট এখিনি মানুহে আহোম হিচাপে যদি ওলাই যাওঁ, ৰাজশাসনত এখন আমাৰ উপৰিপুৰুষসকলে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি পিনি বৰ অসম সৃষ্টি কৰিছিলে, তেনেস্থলত সেই মানুহখিনি কি হ'ব? কিন্তু আমি ইয়াত ব্ৰিটিছৰ শাসনতো প্ৰবচন কৰিছে, তেওঁলোকৰ কথা কোৱা নাই। 1826 চনৰ আগত যিসকল ৰাইজ আছিলে, এই সকলো ৰাইজৰ কাৰণে আমি ভাবিছোঁ যে ভাৰত চৰকাৰে নতুন আইন প্ৰণয়ন কৰক আহোমসকলৰ কাৰণে, যাতে সকলো খিলঞ্জীয়া সুৰক্ষিত হয়, তাকে আমি কামনা কৰিছোঁ। ছয় জনগোষ্ঠী জনজাতিকৰণ প্ৰখণ্ডটো হ'ল, এইটো এতিয়া ক'বলৈ গ'লে যিসকলে ৰাজপথত আহি জনজাতি দাবী কৰিছে, তেওঁলোকে চাকৰি এটা ল'বলৈ হ'লে তেওঁলোকে ডিপ্ল'মা দিবলগীয়া হয়, তেতিয়াহে চাকৰিটো পায়। তেওঁলোকৰ ডিপ্ল'মা আছে নাই? যে আহোমসকল যদি ST লাগে, তেওঁলোকৰ ভাষা সংস্কৃতি পৰম্পৰা কি? প্ৰথমতে সেইটো ঠিক কৰি লওক তেওঁলোকে। আহোম ST ৰাজপথত আন্দোলন কৰি পোৱা বস্তু নহয়। ST নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিলেহে ST পাব। তেনেস্থলত প্ৰকৃত আহোমসকল আজিলৈকে ৰাজপথলৈ ওলোৱা নাই আৰু ভৱিষ্যতেও নোলায়। আৰু এইটোৱে আমি দাবী কৰিছোঁ যে
আমাৰ আহোমসকলে ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিছে আৰু আজিৰ দিনত বহুত আগবাঢ়িও গৈছে। যিসকলে ৰাজপথত গৈ পিনি ST দাবী কৰি আছে তেওঁলোকে প্ৰথমতে নিজক ঠিক কৰি লওক, তেওঁলোক আহোম হয় নে নহয়, যদি আহোম হয় কেনেকৈ হয়, ইয়াকে আমি ক'ব বিচাৰিছোঁ। চাওক, ভাৰতবৰ্ষৰ সংবিধানৰ ভিতৰত তিনিটাই আছে, ST, SC আৰু OBC। কাৰণ কেলৈ 53 চনতে আমাৰ এজন জ্যেষ্ঠ পুৰুষে কৈ থৈছে যে আহোমসকল STটো এখন জিলা বা এটা অঞ্চলৰ ভিতৰত সীমাবদ্ধ ন, আহোমতো চব সোমাই আছে। কৈছোঁ আহোমৰ বিভিন্ন জাতি জনগোষ্ঠী সোমাই আছে। যদি আহোমকেইটাই যদি ST লৈ পিনে বাকী মানুহখিনি কি হ'ব? সেইকাৰণে এটা বৃহৎ এটা মৌলিক সমস্যা। আমি ভাবিছোঁ যে কি জাতিগত গণনাৰ আগত হয়তো বহুতে উপাধি লিখি বা এনেকৈ আহোম বুলি কৈ পিনি সোমাই দিব পাৰে, কিন্তু কথা হ'ল কি প্ৰকৃততে উপযুক্ত আইনৰ জৰিয়তে তথ্য ভিত্তিত সকলো জাতি জনগোষ্ঠীকে এক কৰি পিনি যাতে ST দিয়ক, আমি সেইটোৱে দাবী কৰিছোঁ। আৰু ভাৰতীয় সংবিধানত আমি এইটো দাবী কৰিছোঁ যে ভাৰতৰ ৰাষ্ট্ৰসংঘত চহী কৰি আহিছেতো খিলঞ্জীয়া সংজ্ঞাৰ ডেফিনেশ্যনত 2030 চনৰ ভিতৰত ৰাষ্ট্ৰসংঘই নিৰ্দেশ প্ৰেৰণ কৰিছে প্ৰতিখন ৰাষ্ট্ৰলৈকে যে 2030 চনৰ ভিতৰত খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰিব লাগিব। চৰকাৰে কেনেকৈ ধৰণে কৰে, আৰু সেই যদি খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰে থলুৱা মানুহখিনিতো চব সোমাব লাগিব ন, নোসোমালে মানে কেনেকৈ ST হ'ব? সংবিধানে STটো অলপ সংশোধন কৰক, কিন্তু নিৰ্দিষ্ট এখিনি মানুহ আমাৰ নিজৰ মানুহতে এতিয়া সেইদিনা আমাৰ এতিয়া বুৰঞ্জী আছে, বুৰঞ্জীৰ মতে বহুত লোক চাওপাসকলে অসমলৈ আনিছিল, তেওঁলোকে ST সুবিধা পাই আছে, কিন্তু আহোমসকলে আজি নাই পোৱা। কথাবিলাক তেনেকুৱা, মৰাণসকলে পাব লাগে কিন্তু মৰাণসকলে নাই পোৱা, কথাবিলাক তেনেকুৱা। আৰু এটা জাতিৰ মেইন পৰিচয় হ'ল ভাষা সংস্কৃতি পৰম্পৰা। এতিয়া কথা হ'ল এনেকুৱা, চাওক স্কুলত এডমিশ্যন ল'লে অ আ ক খ পঢ়ে ন, আৰু তেওঁলোকে চাকৰিটো ল'বলৈ গ'লে ডিপ্ল'মাৰ প্ৰয়োজন হয়, কিন্তু তেওঁলোকে ডিপ্ল'মাখন ল'বলৈ হ'লে তেওঁলোকে ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব, তেতিয়াহে STটো পাব। তেওঁলোকৰ ঘৰত একোৱেই নাই, ভাষা সংস্কৃতি পৰম্পৰা নাই ন তেওঁলোকৰ ঘৰত, আমাৰতো ঘৰতে আছে। আমি আজি অনুষ্ঠান তেওঁলোকে হয় বছৰেকত কোনোবা এটা লাচিত দিৱস পাতিছে, চুকাফা দি হয়, তেওঁলোকে কেতিয়াবা একাজ কৰে যে আমি এইটো আছিলোঁ, তেওঁলোকে সেইমতে ওলাই আহি অনুষ্ঠান, কিন্তু বাকীখিনি ৰক্ষা কৰিব লাগিব। ভাৰতৰ সংবিধানত কি কৈছে, যিখিনি আদিবাসী তেওঁলোকে নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি থকা মানুহখিনিকে ST দিছেতো। সেইকাৰণে আমি বুজিছোঁ যে তেওঁলোকে যদি ST ল'ব বিচাৰে নিজৰ ঘৰত ৰীতি নীতি পৰম্পৰাখিনি ৰক্ষা কৰক, তেতিয়াহে তেওঁলোকে ST পাব। যদি ৰক্ষা কৰিব নোৱাৰে, প্ৰকৃত আহোমসকল ৰাজপথলৈ কেতিয়াও নাহে। আমি ৰাজপথলৈ এইকাৰণে নাহোঁ, আমাৰ প্ৰমাণ হৈ গ'ল, সাক্ষী হৈ গ'ল আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত, আৰু প্ৰমাণ হ'ল আমাৰ টাই ভাষাটো এনিগত স্থান পালে, আমাৰ সাক্ষী প্ৰমাণ হৈ গ'ল। আৰু এতিয়া অনাগত সময়ত জাতিগত গণনাত এইটো ক্ষেত্ৰতে ধৰা পৰি যাব কোন প্ৰকৃত আহোম কোন নকলি। আমি এইটোৱে কথা কৈছোঁ যে উপাধি এটা ব্যৱহাৰ কৰিলে বা OBC চাৰ্টিফিকেটখন ল'লে আহোম নহয়, তেওঁলোকৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰক, তেতিয়াহে তেওঁলোকে ST পাব। সেয়াই।